আহকচোন ৰান্ধো ৰোজা স্পেচিয়েল এটা ডিছ যোনটো ৰোজা মাহত আমাৰ প্ৰায় খোৱা হয় আৰু গৰম দিনতো বনাই খাওঁ। এইটো বনাবলৈ লাগিব সাবুদানা। মোৰ ওচৰত সৰুটো আছিল বাবে মই সৰুটো দিছোঁ। আপোনালোকৰ যদি ডাঙৰটো ব্যৱহাৰ কৰে কৰিব পাৰিব। ইয়াক 10 মিনিটমান তিয়াই ৰাখি ভালদৰে ধুই ল'ব আৰু সিজাই ল'ব। ভালদৰে সিজি যোৱাৰ পাছত ইয়াক এখন চেকনিত চাকি ল'ব আৰু ঠাণ্ডা পানীৰে ধুই ল'ব। এটা পাত্ৰত আপোনালোকে গাখীৰ অলপ লৈ ল'ব আৰু ইয়াক ভালদৰে উতলাই ডাঠ হ'বলৈ দিব। যেতিয়া দেখিব ডাঠ হৈ আহিছে তেতিয়া আপোনালোকে ইয়াত মই দি দিছোঁ কেশৰ। আপোনালোকৰ ওচৰত যদি কেশৰ নাথাকে তেনেহ'লে অলপ ভেনিলা ফ্লেভাৰ এড কৰিব পাৰিব। এনেদৰে লৰাই যেতিয়া দেখিব আপোনাৰ গাখীৰখিনি ডাঠ হৈ আহিছে তেতিয়া আপোনালোকে দি দিব ইয়াত চেনি। যদি কোনোবাই চেনি নাখায় তেনেহ'লে গুড় অকণমানো দিব পাৰে। যদি দুয়োটাই নাখায় তেনেহ'লে কোনো কথা নাই, ইয়াত ফ্ৰুটছৰ বাবে মিঠা আহিয়ে যায়। এনেদৰে যেতিয়া ডাঠ হৈ আহিব তেতিয়া গেছটো অফ কৰি দিব আৰু ইয়াত সাবুদানাখিনি আপোনালোকে মিলাই দিব। সাবুদানাখিনি লৰাই যেতিয়া ইয়াত ঘোল খাই যাব, ভালদৰে মিক্স হৈ যাব, তেতিয়া দি দিব আপোনালোকে ফ্ৰুটছত মই দিছোঁ ৱাটাৰমেলন, ডালিম, আঙুৰ এনেধৰণে। আৰু ইয়াৰ কিন্তু প্ৰধান বস্তু হৈছে খজুৰ। এই খজুৰখিনিয়ে ইয়াৰ টেষ্টটো বহুত বঢ়াই দিয়ে। আৰু এনেধৰণে গোটেইখিনি যেতিয়া ভালদৰে মিক্স কৰি ল'ব, আৰু এতিয়াতো ঠাণ্ডাৰ কোনো প্ৰয়োজন নাই, সেইবাবে ফ্ৰিজত নথলেও হ'ব। আৰু যদি গৰম দিনত বনাই খায় তেনেহ'লে অলপ ফ্ৰিজত থৈ দিব। এনেধৰণে বনাই খাব আৰু কেনেকুৱা লাগিছে জনাব।